চৰকাৰৰ হাতুৰাত ভাগিল বাঘ হাজৰিকাৰ পৰিয়ালৰ গৃহ। এতিয়াও কমা নাই লখিমপুৰত উচ্ছেদিত পৰিয়ালৰ তেজেদি। গুণগুণৰ সমানেই আন বহু খিলঞ্জীয়াৰ পৰিয়ালৰ ভেটি উচ্ছেদ। চৰকাৰৰ হাতুৰাৰে কঠীয়াতলিত উচ্ছেদ কৰা এটা ভিডিঅ'ই সামাজিক মাধ্যমত লগাইছিল তোলপাৰ। গুণগুণ নামৰ এগৰাকী যুৱতীৰ সেই ভিডিঅ' সকলোৱে দেখিছিল। কিন্তু এইবাৰ গুণগুণৰ কথা আমি ক'বলৈ বিচৰা নাই। আমি ক'ব বিচাৰিছোঁ এই দুখীয়া খিলঞ্জীয়া পৰিয়ালটোৰ কথা। 1961 চনৰ পৰাই পৰিয়ালটো আছিল উচ্ছেদিত স্থানত। 2001 চনৰ পৰা 25 বছৰে ভৰি আহিছে মাটিৰ খাজানা। পাইছিল চৰকাৰী আঁচনিৰ সুবিধা, চৰকাৰী ঘৰ। আমি কোনো বিদেশী নহয়, আমাৰ সত্যতে আমি গৰীয়া মুছলিম মানুহ। গোটেই এনেই গড়মূৰ সত্ৰৰ ওচৰত কাষত থকা আমি ঘৰ দুৱাৰ আছিলে। তাৰপৰা যেতিয়া আমি ইয়ালৈ গুচি আহিছোঁ সমাজ বিচাৰি গুচি আহি আমি অলপ দিন মানে য'ত ত'ত থকা হ'ল। তাৰপিছত 61 চন নেকি নহয়, 61 চনত আমি মানে ইয়ালৈ গুচি আহিলোঁ। এতিয়া আমাক এনেকৈ চৰকাৰে মাটি দি পেলাই ঘৰ চৰ দিলে। দিয়াৰ পিছত আমাৰ কোনো ভাৱনা নাছিলে যে আমাক কেতিয়াবা দিগদাৰ কৰিব বুলি। বাৰু বেয়া পোৱা নাই, দিগদাৰ কৰিলে ভাঙিলে ছিঙিলে। এতিয়া আমাক মুঠতে অইনটো কথা নহয়, আমাৰ মাটি অকণ ভেটি অকণ লাগে। আৰু আমাৰ ভেটিকণ বিচৰাৰ কাৰণ হৈছে কি, আমি কোনো বিদেশী নহয়। শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিতৰ সহযোগী আছিল বাঘ হাজৰিকা। মোগল সেনাৰ লগত যুদ্ধ কৰা বাঘ হাজৰিকাৰ পৰিয়ালটোৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে প্ৰশাসনৰ লোকে। পূৰ্বেই মাজুলীত বসবাস কৰা পৰিয়ালটোৱে নিজ ধৰ্মীয় লোকক বিচাৰি গৈছিল নাৰায়ণপুৰৰ ফুকনহাট ভিজিয়াৰত। শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ এখন কিতাপতো উল্লেখ আছে এই পৰিয়ালটোৰ কথা। বাঘ হাজৰিকাৰ লগত সম্পৰ্কটো কি, আমাৰ ৰিলেশ্যন আছে। এইটো শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী কিতাপ যিখন আছে, সেই কিতাপখন পঢ়ি চালে এইটোতো 2-3-4 পুৰুষৰ কথা। আমি এতিয়া বহুত পিছৰ জেনেৰেশ্যন হ'লেও এই কিতাপখন পঢ়ি চালে মানে গোটেইখিনি আদি অন্ত গম পোৱা হ'ব। কেলৈ মোৰ দেউতাৰ নাম মইনা হাজৰিকা, মোৰ বৰ্তাৰ নাম পোৱালী হাজৰিকা। এই কিতাপখনত গোটেই লিংকেজখিনি পঢ়ি দিলে ভালকৈ গম পোৱা হ'ব। মাজুলীৰ গড়মূৰ সত্ৰৰ কাষতে বসবাস কৰা পৰিয়ালটোৱে পূৰ্বেই সত্ৰক দান কৰিছিল 2 বিঘা ভূমিও। 1961 চনত পানীগাঁৱলৈ চেণ্টি বুলি কয় এজন মানুহ, তেওঁ পাৰপৰিয়াল। তেওঁ ভাড়া ঘৰত আমি আহিলোঁ। তাত আমাৰ 2 বিঘা মাটি আছিলে। আমি কিন্তু এই সত্ৰত দান দি থৈ আহিলোঁ, দান হিচাপে গড়মূৰ সত্ৰত আমি দান দি থৈ আহিলোঁ। আনহাতে উচ্ছেদথলী পৰিদৰ্শন কৰিলে কণ্ঠশিল্পী মানস ৰবীনে। স্থানসমূহ পৰিদৰ্শন কৰি চৰকাৰী বিষয়া আৰু মণ্ডলক গৰিহণা দিলে কণ্ঠশিল্পীজনে। বিভিন্ন ডিগ্ৰী থাকিলে ACS অফিচাৰ হ'ব নোৱাৰে। ACS অফিচাৰ হ'বৰ কাৰণে তেওঁ জ্ঞানৰ আকৌ এটা পৰীক্ষা লোৱা হয়। গতিকে সেই জ্ঞানৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এজন ব্যক্তি, তেখেতে সেই সাধাৰণ সিদ্ধান্তটো ল'ব নোৱাৰি এই অমানৱীয় যিটো প্ৰশাসনিক কাৰ্য চলালে, তাৰ কাৰণে তেখেতক মই বিচাৰোঁ যে খুব সোনকালে বৰখাস্ত কৰিব লাগে, পানিছমেণ্ট দিব লাগে, শাস্তি দিব লাগে। অকল গুণগুণেই নহয়, বেদখলকাৰী বুলি প্ৰশাসনে চলোৱা উচ্ছেদ স্থানত আছিল বহু খিলঞ্জীয়া পৰিয়াল। এই পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবী জনাইছে স্থানীয় দল সংগঠনে। লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ, DY 365।